নমস্কাৰ। আজি এই বিশেষ দিনটো আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আজি দিনৰ ভাগত আমাৰ কাৰ্যনিৰ্বাহক সভা আছিল আৰু কাৰ্যনিৰ্বাহক সভাতে আমি আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া যি খবৰ পালোঁ, এই খবৰে আমাক মৰ্মাহত কৰিছে, আমাৰ হৃদয়ত আঘাত আনিছে আৰু সঁচাকৈ ক'বলৈ ভাষা নাই। যিটো ঘটনা হঠাৎ ঘটি গ'ল, আমি কেতিয়াও আশা কৰা নাছিলোঁ যে এনেকুৱা এটা খবৰ আমি পাম। গতিকে যি খবৰ আহিল, জুবিন গাৰ্গ ডাঙৰীয়াই হঠাৎ আমাৰ পৰা চিৰবিদায় ল'লে আৰু সঁচাকৈ এয়া আমাৰ অসমীয়া জাতিৰ বাবে এক ক্ষতি বুলি ক'ব লাগিব। আমাৰ জাতিটোৰ এক পৰিচয় আছিল জুবিন গাৰ্গ ডাঙৰীয়া আৰু সেই জুবিন গাৰ্গ ডাঙৰীয়াক সমগ্ৰ বিশ্বই চিনি পাইছে। বিশ্বত তেওঁ কণ্ঠৰ, তেওঁ গানত যিধৰণে এক খলকনি সৃষ্টি কৰিছিল, তেওঁ যিসমূহ গান গাইছিল, সেই গানসমূহে আমাক যিবোৰ প্ৰেৰণা দি গৈছিল, আমাৰ নতুন প্ৰজন্মই, বিশেষকৈ আমাৰ দৰে যিসমূহ নতুন প্ৰজন্ম, আমি সৰুৰে পৰা জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনিয়ে আমি ডাঙৰ হৈছোঁ। গতিকে ভাষা নাই কথাখিনি কওঁতো, কি ভাষাৰে ক'ম, কেনেকৈ ক'ম তেনেকুৱা লাগি আছে। কিন্তু এইখিনিতে আমি এটা প্ৰশ্ন কৰিব খোজোঁ। আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিবলৈকে কি যুক্তি আছে? এচাম বেপাৰীয়ে বেপাৰ কৰিবলৈ গৈ আজি অসমীয়া স্বাভিমানকে শেষ কৰি পেলোৱা নাই জানো? স্পষ্ট কথা, আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকে কথাটো ভাবক। অসমত এনেকুৱা এচাম বেপাৰী জন্ম হৈছে, যি চাম বেপাৰীয়ে প্ৰতিটো বিষয়ত বেপাৰ কৰিবলৈ শিকিছে। আজি ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলগীয়া যুক্তি ক'ত? পাতিছে ঠিক আছে, তাত যে বেপাৰ কৰিবলৈ গৈ যে অসমীয়া স্বাভিমান গুচি গৈছে। আজি জুবিন গাৰ্গৰ দৰে অসমৰ সম্পদ আমি হেৰুৱাবলগীয়া হৈছে। কাৰ কাৰণে? এচাম বেপাৰীৰ কাৰণে। গতিকে এই কথাবোৰ যুক্তি আছে আৰু আমি পুনৰ কৈছোঁ যে ৰজা যেতিয়া বেপাৰী হয়, তেতিয়া প্ৰজা ভিক্ষাৰী হয় আৰু আমাৰ অসমৰ অৱস্থা তেনেকুৱা হৈছে। আজি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ গৈছে ছিংগাপুৰত। কেনেকুৱা কথা? এই কথাবোৰ আমি প্ৰশ্ন কৰিব লাগিব, ৰজাঘৰীয়াক প্ৰশ্ন কৰিব লাগিব। কি যুক্তি আছিল তাত ফেষ্টিভেল পাতিবলৈ? আৰু ফেষ্টিভেল পাতিবলৈ গৈ জুবিন গাৰ্গৰ দৰে অসম সম্পদক আমি হেৰুৱাবলগীয়া হৈছে। আমি ভাবিছিলোঁ নেকি যে জুবিন গাৰ্গ ডাঙৰীয়াক আমি এনেকৈ হেৰুৱাম? আমি কেতিয়াও ভবা নাছিলোঁ। যিগৰাকী জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ জাতীয় জীৱনৰ প্ৰতিটো সমস্যাক লৈ মাত মাতি থাকে, কমেও 30,000 ওপৰত গান গাইছে, সেইগৰাকী জুবিন গাৰ্গ, যিগৰাকী জুবিন গাৰ্গে অসমীয়া জাতিৰ বিপদৰ সময়ত প্ৰতি মুহূৰ্তত সন্মুখৰ পৰা থিয় দিয়ে, আমি তেনেকুৱা এজন ব্যক্তিক হেৰুৱাম। গতিকে আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি জনাওক। ধন্যবাদ।